এতিয়ালৈকে মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায় কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70 গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবো যে মৃত্যুৰো ফিগাৰটো 3-4 দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম। কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰো, কিন্তু যিমানখিনি পাৰো আৰ্থিকভাৱে আন ধৰণে যিমান পাৰো আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছো। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰো যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰো আৰ্তজনক বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে, স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰো ৰাইজক সহায় কৰিম। আজি মোক কৈছে বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে, মই পঠাই দিয়াৰ ব্যৱস্থা কৰিম। কোনো অসুবিধা নহ'ব, খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জাগা নাপায়, গোটেইখন পানী হৈ আছে। গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে, কিন্তু ৰাইজক আমি যেনেকে পাৰো সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব। যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে, কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে। গতিকে অকণ কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে, কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম। কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে তাতনো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম। কেন্দ্ৰৰ পৰাতো সহায় কোনো অসুবিধা নাই। ইয়াত এটা তেওঁলোকে নীতি নিয়ম বান্ধি দিছে, তাৰ ভিতৰত যিমান টকা লাগে আমি দি থাকিব পাৰো। সেইকাৰণে বৰ্তমান আমাক 150 কোটি টকা খোজাৰ প্ৰয়োজন নাই, আমি নিজেও কৰিব পাৰো। কাৰণ কেন্দ্ৰই আমাক 5 বছৰৰ কাৰণে এটা পুঁজি থৈ দিয়ে আৰু তাতকৈ যদি সেইখিনি শেষ কৰাৰ পিছত যদি আৰু পুঁজি লাগে আমি কেন্দ্ৰক ক'ব লাগে। বৰ্তমান আৰম্ভ হোৱাই নাই খৰচ কৰাটো আৰম্ভ হওক, তাৰ পিছত যদি লাগে কেন্দ্ৰই দিব। কেন্দ্ৰৰ পৰা টকা পোৱাত কোনো অসুবিধা নাই। এইটোতো স্থায়ী ব্যৱস্থাৰ কথা। এনেকুৱা য'ত বানপানী হৈছে তাত আমি মথাউৰি বনাইছো, ভগৱানৰ আশীৰ্বাদত এইবাৰ সাধাৰণতে বানপানী হোৱা জেগাত এটাও মথাউৰি ভঙা নাই বা ৰাইজৰ ইমান ক্ষতিও হোৱা নাই। এইটো এটা আগতে নোহোৱা নোপোজা ঘটনা। এতিয়া ইয়াৰ প্ৰতিকাৰ কি জানিবৰ কাৰণে প্ৰথম বেমাৰটো বুজিব লাগিব যে নাগালেণ্ডত কি হৈছিলে। কেইটামান দিন ৰখিলে আমি গোটেই কথাখিনি গম পাম। চাওক, যি আছে আমিতো জানোৱে যে অসমত বানপানী আমাৰ এটা এৰাই চলিব নোৱাৰা সমস্যা। আমি সাজু হৈ থাকিব লাগে 375 দিন, ৰাইজৰ লগত আমি থাকিম।